বন্ধু বান্ধৱীসকল আজি হলা ৰিচিপশ্যন আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ছোৱালী বিয়া বৰ ডাঙৰকে পাতিছ কইনাজনী ধুনীয়া লাগিছে বাৰু ধন্যবাদ ধন্যবাদ কাকলি বাইদেউ এই ৰিচিপশ্যন দিয়ে আছে ভিতৰত এই যাওক খাই লগে আমাৰ এই ল'ৰা মানুহজন লাগি আছে যাওক খাম ৰ আহি পাইছোহিহে এইজনী ছোৱালী জীয়েক নহয় জানো আকৌ এইজনী মিতালী বৰ ধুনীয়া ধুনীয়া ছোৱালী দুজনী দেই আমাৰ ল'ৰা এটা আছে বাৰু হয় এজনী মোৰ ছোৱালী আকৌ এজনী মিতালী ছোৱালী এই ল'ৰা ছোৱালী চাবচোন ক'ৰবাত পায় যদি আমাক জনাব ভাল ল'ৰা চাকৰি তাকৰি থকা আকৌ কি যে ক এই চাকৰি কৰা ল'ৰা এই আমাৰ ঘৰতে আছে মোৰ নিজৰ ল'ৰাটোৱে চাকৰি কৰে ডক্তৰ হয় হয় নেকি সি মানে চাকৰি পালে এই হ'ব দিয়কচোন পাছে পৰে পাতিম এতিয়া আপুনি যাওক খাই লওকগে ইমান ৰাতি হ'ল আমাৰ মা বিয়া খাবলৈ গ'ল এই মামাহঁতৰ গাঁৱলৈ এতিয়ালৈকে অহাই নাই বাবলু তহঁতৰ এই মায়ে ইমান কেলৈ দেৰি কৰিছে এই ৰাতি 7টা হ'ল আৰু এই এতিয়াও ঘূৰি আহিবলৈ হোৱা নাই নে তহঁতৰ এই মোমায়েৰ গাঁওখনলৈ গ'লে তহঁতৰ মায়ে ঘূৰিয়ে নাহে এই আজি আহে নে নাহে ঠিকেই নাই মা নাই অহা মই কি কৰিম এই ফোন কৰিছিলোঁ এই জাহাজত উঠিছিল মই ফোন কৰোঁতে এতিয়া পাবলৈ হৈছে হপায় আমাৰ আকৌ এইখন দলংখন কেতিয়াকৈ হয় মাজুলী আমাৰ ঘৰ আকৌ মাজুলীতহে এই বেলেগ দিগদাৰ অহা যোৱা কৰি পেলাই সিপাৰৰ পৰা সিপাৰলৈ এই মানে বেলেগ ভয় লাগে তহঁতৰ মাৰ স্বভাৱবোৰ মই ভালকৈ জানো এই 25 বছৰ পুৰণি বোৱাৰী হয় কেনেকুৱা স্বভাৱৰ মই চব জানো আৰু তাই আগতে আমাৰ ল'ৰাক তাত নি এই আমাৰ দুবাৰ ৰখাই থৈ দিয়ে মই বুঢ়ীজনী ঘৰত অকলে থাকোঁ কি যে হ'ব আমাৰ মা সঁচাকৈ মামাহঁতৰ গাঁৱলৈ গ'লে এই বহুত দেৰি কৰে আৰু আহিবলৈ মন নকৰে আমাৰ এটাও বকিয়ে থাকে এনিটাইম ঐ বাবলু তহঁতৰ মা বিয়া খাবলৈ গৈ ইমান দেৰি অহা নাই ফোন এটা কৰচোন তোমালোকৰ আৰু কাম বন নাই অকল মা ক'ত গ'ল এনেকৈ বিচাৰি ফুৰিছা মা নোহোৱাকৈ তোমালোকে এদিনো চলিব নোৱাৰা নি মা আহি আছে পাবহিয়ে হ'ল ঘৰ বা দম দেখিছা ইয়াৰ বেলেগ দম মাকৰ ফালে আইন কাটিছে চা মই কথাটোহে সুধিছোঁ নহয় মানে এই মা ক'ত গ'ল আইতাও অথনিৰ পৰা মাথা গৰম কৰিছে তুমিও আকৌ সুধিছাহি মা নোহোৱাকৈ এদিনো চলিবই নোৱাৰা নি ইমান দিনৰ মূৰত মা এই মামাহঁতৰ গাঁৱলৈ গৈছে অকণমান আৰু দেৰি হ'বই আহোঁতে এই আমাৰ আইতা নহয় পেহীহঁতৰ ঘৰত নহয় 10-12 দিনকৈ থাকি আহে 3জনী পেহী কি কৰিবি আৰু আমাৰ বৌতি অকল বকি থাকে হ'ব দে এই আহি পাইছে যদি চিন্তা নাই মোৰ আকৌ ভয় লাগি আছে কেনেবাকৈ কিবা হোৱা নাইতো হ'ব দে মা তয়ো আৰু মামাহঁতৰ গাঁৱলৈ গ'লে বহুত দেৰি কৰ পাই এই আইতা অথনি পৰা বকি আছে আকৌ দেউতাও ইমান দেৰি কৰে নি মানুহে বেলেগ ভাগৰ লাগিছে আৰু আকৌ জাহাজো পোৱা নাছিলো নহয় এই শেষত গৈ এখন পালোকে আৰু এতিয়া আহি পাইছোহিহে তাৰপিছত তাত গৈ ভালে লাগিলে এই ছোৱালী যেন হাজৰিকা মামা সিহঁতৰ এই বিয়া আছিল সিহঁতৰ এই সৰুটো এই বিয়া খাবলৈ গ'লো আকৌ এই তোৰ কথা সুধিছে চবে তই চাকৰি পালি নহয় চবকে কৈছো আৰু চাকৰি পালে মোলাই চাকৰি পালে বেলেগ ভাল লাগিছে আৰু মনটো আজি আকৌ এই তোক সেইহঁতে মাতিছে মামাহঁতে এই যদু মামা আকৌ এই প্ৰফুল্ল মামাহঁতে মাতিছে এই বেলেগ বোলে ভাল পাইছে সিহঁতে আৰু তই চাকৰিটো পালি নহয় বেলেগ ভাগৰ লাগিছে আৰু এটা কথা নহয় এই ছোৱালী হাজৰিকা মামা সিহঁতৰ এই ছোৱালীজনী বহুত এজনী হ'ল আৰু তই সৰুতে খুব খেল নহয় এই তাই এতিয়া এই ইঞ্জিনিয়াৰ পঢ়ি আছে তাকে মই ভাবিছোঁ এই তাইক আনিম বুলি আকৌ আৰু এজনী আছে সৰু এজনী মিতালী মাহী যেন সিহঁতৰ ছোৱালীজনী সিহঁতৰ বাৰু ছোৱালীজনী ধুনীয়াই তাকে মই ভাবিছোঁ এজনী হ'লেও আনিহিম ছোৱালীৰ লগত বিয়নী পাতিমেই আৰু একে গাঁৱৰ মানুহ বিয়নী পাতিম ভাল লাগিব মনটো তুমিও আৰু পাই মামাহঁতৰ গাঁৱলৈ গৈ এই ছোৱালীহে চালাগে মানে হ'ব বাৰু তোমালোকৰ যি ইচ্ছা মোৰ সেয়াই আৰু জুই তুমি নিজে ভাবাচোন মই এটা জব নকৰোঁ তোমাক বিয়া পাতি তোমাক কি খুৱাম কি পিন্ধাম আকৌ আমাৰ ঘৰৰ দেউতাই আগতে চাকৰি কৰিছিল শিক্ষক আছিল এজন
এতিয়া চাকৰি ৰিটায়াৰ হোৱাৰ পিছত আমাৰ ঘৰখন চলিবলৈ কিমান অসুবিধা আমিহে জানো। এতিয়া যদি তোমাক আকৌ নিওঁ, মই জব এটা পাই লওঁ, তাৰপিছত নিম। তুমি আকৌ এনেকৈ উৎপাত কৰিলে নহয় নহয়। তোমাৰ কথা মই চব জানো। তুমি বেলেগ ছোৱালী প্ৰেমত পৰিছা, সেইকাৰণে মোক ইমান পাত্তা দিয়া নাই। এইকেইদিন মেছেজৰ ৰিপ্লাইও দিয়া নাই, আকৌ ফোন চনো নকৰা। কি মানে এইবোৰ? আকৌ বিয়া কথা ক'লে জুই জব এটা কৰি লওঁ, তাৰপিছত বিয়া পাতিম। কি মানে এইবোৰ? মইতো তোমাক বিচৰা নাই যে জব থাকিলেহে মই তোমাৰ লগত বিয়া পাতিম। আৰু এটা কথা শুনা, কাইলৈ মোক মাজুলী ল'ৰা এটা চাবলৈ আহিব, মায়ে কথা পাতিছে। যদি ফটককৈ ল'ৰাটোৱে মোক পচন্দ কৰে, তেতিয়া আমাৰ বিয়া ঠিক হৈ গ'লে কি হ'ব আমাৰ ৰিলেশ্যনটো? নিজে ভাবা। আকৌ মই মাহঁতৰ আগত তোমাৰ কথা ক'বও নোৱাৰোঁ। কি যে কোৱা, তোমাকে মই বিয়া পাতিব পৰা নাই, আকৌ বেলেগ ছোৱালীৰ কথা কৈছা। এটা কথা, তোমাক যদি মাজুলী ল'ৰাই চাবলৈ আহিছে, তাৰ লগতে বিয়া হৈ গুচি যাবা। মই মানে তোমাক খুৱাব নোৱাৰোঁ। মোৰ একো জব নাথাকিলে মই কেনেকৈ নিম, তুমি নিজে ভাবা। মই চব জানো, ল'ৰাবোৰ এনেকুৱাই ধোখীবাজ। ছোৱালীজনী ভাল পায়, শেষত এৰি দিয়ে কিবা এটা বুদ্ধি উলিয়াই। হ'ব বাৰু, তুমি ইমান বিচাৰিছা মোক এৰি দিব। হ'ব, মই আজিৰ পৰা তোমাক ব্ৰেকআপ দিছোঁ। বাই, গুড বাই। আৰু চাই থাকা তোমাৰ সন্মুখতে মই কেনেকৈ ধুমধামেৰে বিয়া হৈ যাম। বাই বাই। মা, ছোৱালী এজনী নি? ধুনীয়া পায়, মোৰ পচন্দ হৈছে। তহঁতি কি ক? হৰি বাবলু, এইজনী এখন ঘৰ বোৱাৰী হয়, ৰাহুলৰ ঘৈণীক আকৌ। কাকলি পেহী, আপোনাৰ ল'ৰাই মোকে ছোৱালী ভাবিলে। মই ছোৱালী নহয়, এই ছোৱালী মাতিছো ৰ'ব। সঁচাকে তই মানুহ মাৰিবি পাই। আপোনালোক আহি পালেহি, বহকচোন, আমাৰ ছোৱালী ওলাই আছে, ৰ'ব আহিব। পালোহি। পিছে ছোৱালী দুজনী নহয় তহঁতৰ, কোনজনী দেখাবি? ছোৱালী আমাৰ দুইজনী দেখাম, আপোনালোকৰ ইচ্ছা আৰু কোনজনী নিয়ে। এনে বাৰু আমাৰ ছোৱালী দুইজনী ধুনীয়া, আপোনালোকৰ ইচ্ছা আৰু। সঁচাকে বৰ ধুনীয়া ছোৱালী পাই। বাবলু, ক এতিয়া, পচন্দ হৈছেনে? চাদৰ মেখেলা পিন্ধাজনী হপায় কইনা, পচন্দ হৈছে। খালি ইমান মন মাৰি আছে। মিতালী, আমাৰ ছোৱালী পচন্দই হৈছে। আকৌ তহঁতৰ ছোৱালীও মিচিকীয়া হাঁহি দিলেই নহয়। তোৰ ছোৱালীজনীও পিছে ধুনীয়াই আছিল, খালি এতিয়া ডাঙৰজনীকে নিওঁ। ঘৰৰ ডাঙৰ ছোৱালী প্ৰথম ডাঙৰজনীকে দিব লাগে। তোৰ ছোৱালীজনী ভালদৰে পাব দে। এতিয়া বিয়া বাৰু কথা পাতিম লাহে লাহে। কাকলি, তই মই আগতে বান্ধৱীহে আছিলো, এতিয়া আৰু মিতিৰ হৈছেগে লাহে লাহে। তহঁতৰ ছোৱালী পচন্দ হৈছে, আমাৰো পচন্দই হৈছে ল'ৰা। এতিয়া আৰু লাহে লাহে বিয়া বাৰু কথা পাতিব লাগিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কাষতে থকা ঘণ্টিটো দবাই দিব। আৰু আমাৰ নেক্সট পাৰ্টত আমাৰ বিয়া হ'বনে নহয়, এতিয়াতো বিয়া ঠিক হৈ গ'ল, এতিয়া ইয়াৰ পিছৰ পাৰ্টত বিয়া হ'ব জানো আমাৰ, এনে জুলিয়ে আগৰ বয়ফ্ৰেণ্ডটোৰ লগত মানে কিবা হ'ব? চাবলৈ হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।